ঈশ্বৰ তত্ত্ব কথন দুলৰী ঋষি শৌনকৰ প্ৰশ্ন মনোহৰ শুনি সুতে কৈবে লৈলা শুনা মুনিগণ হোয়া একমন তাত পাছে যে ন ভৈলা ৰাম শুক দেৱতাৰ বাক্য সাৰোদ্ধাৰ শুনি ৰাজা পৰীক্ষিত কৃষ্ণৰ চৰণে একান্ত যতনে নিষ্কামে ধৰিলা চিত্ত ৰাম পুত্ৰ ভাৰ্য পুত্ৰ ধন শৰীৰ সৃজন ৰাজ্য আদি আনো যত সবাৰো মমত এৰিয়া শুকত পুছিলা ঈশ্বৰ তত্ত্ব কৃষ্ণ গুণগান কৰি বিসৰ্জন হৈ গলা শ্ৰদ্ধা উদয় মৰণ সময় জানি মহাশয় ধৰ্ম অৰ্থ কাম ছয় সবে পৰিহৰি মনে কৃষ্ণ স্মৰি শুকৰ চৰণ চাই কৃতাঞ্জলি ধৰি আদি মৃদু কৰি বিনা অন্ত মহাৰাই ধন্য মুনিবৰ তোমাৰ ঈশ্বৰ উত্তৰ সাক্ষাতে পালো প্ৰমাণ মোৰ মোহজাল তাতো তৎকাল কৰিলে সবে নিজান গুৰু কৃপাময় আৰু অৰ্থচয় জানিবা কমোৰ মন ইটো বিশ্বখান প্ৰভু নাৰায়ণ যিমতে কৰা সজন জীৱতে পালন্ত পুনু সংহাৰন্ত শিশৱ শক্তিক ধৰি শিশৱ সংশয় চেদি বেলাগয় গুৰু মোক কৃপা কৰি কৃষ্ণ কৃপালু বাপাই সমস্ত দুলৰী চন্দত কৈছে যে ঋষি শৌনকৰ প্ৰশ্ন মনোহৰ শুনি সুতে কৈবে লৈলা শুনা মুনিগণ হোয়া একমন তাত পাছে যেন ভৈলা শৌনক ঋষিসকলৰ মাজত বহি সুতমুনিয়ে ভাগৱতৰ কথা নৈমিষাৰণ্য ক্ষেত্ৰত কৈ আছে 28,000 ঋষিৰ আগত আকৌ সেই একেটা কথা পূৰ্বতে
60,000 ততোধিক ঋষি মুনিৰ আগতে শুকগুৰুৱে ভাগৱতৰ কথা ৰজা অভিশপ্ত পৰীক্ষিতৰ ওচৰত কৈ আছে। 60,000 ততোধিক ঋষি মুনিৰ উপস্থিতিত গংগা নদীৰ উষাৰু নামৰ ঠাইত এই তত্ত্বটোকে হুতমুনিয়ে শৌনক ঋষিসকলৰ আগত পৰম পুৰুষ ঈশ্বৰ ভগৱন্ত কথাবিলাক ব্যাখ্যা কৰি আছে আৰু শুকদেৱতাৰ যিখিনি কথা শুকগুৰুৱে পৰীক্ষিতক কৈছিলে এই কথাখিনিকে তেওঁ কি বুলি কৈছে, শুকদেৱতাৰ বাক্য সাৰোধাৰ শুনি ৰাজা পৰীক্ষিত কৃষ্ণৰ চৰণে একান্ত যতনে নিষ্কামে ধৰিলা চিত্ত। ৰজা পৰীক্ষিতে ভাগৱতৰ কথা শুনি কৃষ্ণ কথা শুনি মোৰ গুৰু শুকৰ কথাবিলাক শুনি অতি আনন্দিতভাৱে কৃষ্ণৰ চৰণত একান্ত যতনে নিষ্কামভাৱে তেওঁ নিজৰ চিত অৰ্পণ কৰিলে। ভাজ্যা পুত্ৰ ধন শৰীৰ সৃজন ৰাজ্য আদি আনুযত সবাৰো মমত মানে মমতা, সকলো মমতা মোহৰ পৰা তেওঁ নিবৃত্তি হয় এৰিয়া শুকত পুচিলা ঈশ্বৰৰ তত্ত্ব। তেওঁ সকলো বস্তু ধন টকা পইচা ঐশ্বৰ্য বিভূতি যিমান ৰজা পৰীক্ষিতৰ আছিল সকলোখিনি কৃষ্ণত অৰ্পণ কৰিল আৰু নিজৰ জীৱনটো লাহে লাহে বিৰক্তিৰ পথলৈ লৈ আনিলে, বৈৰাগ পথলৈ লৈ আনিলে আৰু ঈশ্বৰৰ বিষয়ে তেওঁৰ জিজ্ঞাসু কৰিছে। ঈশ্বৰৰ বিষয়ে আমাৰ জিজ্ঞাসুটো সদায় ঈশ্বৰৰ প্ৰতি হয়। ঈশ্বৰৰ কথা আমি জানিব বিচাৰিব লাগে, সেইটোক জিজ্ঞাসু ভকত বুলি কয়। ভক্তি ভগৱানে কৈছে, গীতাত কৈছে মোক 4 প্ৰকাৰৰ প্ৰাণী 4 প্ৰকাৰৰ মানুহে ভক্তি কৰিব পাৰে। এই 4 শ্ৰেণীৰ মানুহে মোক সদায় ভজে আৰ্ত জিজ্ঞাসু অर्थार्थी জ্ঞানী চৌ ভাৰতবৰ্ষ। আৰ্ত হয় কোনোবা মোক ভক্তি কৰে, এক জ্ঞানীসকলে মোক ভক্তি কৰে, জিজ্ঞাসুসকলে মোৰ ভক্তি কৰে আৰু অर्थार्थी হয় কিনি কিছুমান ভকতে মোৰ ভজনা কৰে। অर्थार्थी মানে টকা পইচা বিচাৰি। তাৰ ভিতৰত উত্তম ভকতজনে হৈছে জ্ঞানী ভকত। যেনেকৈ ভক্ত প্ৰহ্লাদ অহেতুকী ভক্তি কৰিছে ভগৱানক, কোনো হেতু নাই। ধ্ৰুৱই যদিও হেতুকী ভক্তি কৰিলে পিছত গৈ অহেতুকী ভক্তি হ'ল, কোনো কাৰণত ভগৱানক ভজা নাছিল। প্ৰথমে কাৰণ লৈ ভক্তি কৰিছিল ধ্ৰুৱ, পিছত অহেতুকী ভক্তি হ'ল। সেই ভক্তসকলক জ্ঞানী ভক্তত শাৰীত ৰাখিল। এতিয়া আপুনি ময়ো ভগৱানক ভক্তি কৰিছোঁ। কিছুমান মানুহে কামনা লৈ ভক্তি কৰিছে যে প্ৰভু মোৰ 1 মহল বিল্ডিং আছে, অহা বছৰ যেনে তেনে 2 মহল বিল্ডিং কৰাই দিবা। প্ৰভু বোলে মোৰ ভাল চাকৰি এটা লগাই দিবা, প্ৰভু হয়নে? এনেকুৱা অনেক কামনাৰ দ্বাৰা যোনসকলে ভগৱানৰে ভকতি কৰে, কেৱল কৃষ্ণৰ দেই, সেইসকলক কি বুলি কৈছে অर्थार्थी ভকত, মানে টকা পইচা মানে ভগৱানক খুজিছে। কিন্তু ভক্ত প্ৰহ্লাদে আকৌ ভগৱানক একো খোজা নাছিল। আপোনালোক জানে এবাৰ কি হ'ল, নৃসিংহ ভগৱানে ভক্ত প্ৰহ্লাদক কৈছে যে হে ভক্ত প্ৰহ্লাদ, তুমি মোৰ দৰ্শন পালা আৰু যিজন মানুহে মোৰ দৰ্শন পালে তেওঁ আৰু পুনৰাগমন নহয়, পুনৰাগমন তাৰমানে তেওঁ 84 লক্ষৰ পৰা মুক্ত হয়। সেইকাৰণে তুমি মোক দৰ্শন পালা, এটা কাম কৰা, তোমাক মই এটা বৰ দিব বিচাৰিছোঁ। সেই বুলি ভক্ত প্ৰহ্লাদক প্ৰলোভন দিছে নৃসিংহ ভগৱানে। তেতিয়া নৃসিংহ ভগৱানক ভক্ত প্ৰহ্লাদে কৈছে, প্ৰভু এইটো বাণিজ্য নহয় বোলে, বেপাৰ নহয়, তোমাৰ মই অকাম ভিত্ত, তুমি মোৰ নিষ্কাম স্বামী।
আৰু যিজনে তোমাক খুজি কিনি ভকতি কৰি আছে সেইসকল তোমাৰ ভকত হ'ব নোৱাৰে। যিসকল মানুহে ভগৱানক বিচাৰি থাকে সেইজন আচলতে ভকত নহয়। বোলে সেইজন কি? বোলে সেইজনটো বেপাৰী হয় প্ৰভু। আৰু আপুনি ময়ো ভগৱানক বিচাৰিব নালাগে, কাৰণ ভকতৰ কামনা বাসনা যিমান যি আছে সকলোখিনি ভগৱান জানেই। ভগৱান হৃদয়তে আছে নহয় জানো? ভকতৰ কি অসুবিধা হৈছে, কি দুখ হৈছে ভগৱানতো জানেই। গতিকে একো কামনা নকৰাকৈ যিসকল ভগৱানৰ ভক্তি কৰিছে সেইসকলক ভগৱানে খুব ভাল পায়। কিন্তু বাৰে বাৰে যদি খুজিয়ে থাকে ভগৱানে ভাবিছে এইটো কি ৰকম মানুহ ৰে। কিছুমান মানুহে এতিয়া চাব, আমাৰ আইসকল বাপসকল, আমাৰ এই প্ৰাথমিকখনৰ নাম কি বাৰু? হৈবৰ গাঁৱৰ প্ৰাথমিক শাখাৰ নামঘৰীয়া বাপক 20 টকা একটা অৰিহণা দি তামোল পাণ এটা দি নামঘৰীয়া বাপক আবেদন এখন দিছে যে মোৰ ল'ৰাটো মেট্ৰিক পৰীক্ষা দিছে, যেনে তেনে কৰি প্ৰভু ভগৱন্তক জনাই দিবা যে মোৰ ল'ৰাটোৰ ফাৰ্ষ্ট ডিভিজন মেট্ৰিক 5টা লেটাৰ সহ পাছ কৰাই দিবলৈ ক'বা ভগৱান। দেউৰীটোক আপোনাৰ নামঘৰীয়াটোক 10 টকাই দিয়ে, বেছি নিদিয়ে। 20 টকাটো মই বেছিয়ে ক'লোঁ নেকি। ভগৱানক 10 টকা 20 টকা এটা দি কিনি আবেদনখন জনায়। দেউৰীটো আকৌ উপায় নাই নহয়। গৃহস্থই যেতিয়া জনাইছে তেতিয়াহ'লে মইতো ভগৱানক জনাবই লাগিব, আশীৰ্বাদটো দিবই লাগিব। ভগৱানক তেওঁ লাহেকৈ গৈ কিনি কয়, প্ৰভু এই 10 টকা আৰু তামোল পাণটো বোলে সেই গৃহস্থই দিছে, ল'ৰাটোক ছোৱালীজনীক যেনে তেনে মেট্ৰিকত 5টা লেটাৰ সহ পাছ কৰাই দিবা, সেই বুলি আবেদনখন ভগৱানৰ ওচৰত পেলাই দিয়ে নামঘৰীয়াজন। আৰু নামঘৰীয়াৰ আবেদনটোতো ভগৱান জানে। আপোনালোক কৃষ্ণকো পাইবাৰ জানা ভকতেহে পন্থা। ভগৱানকতো ডাইৰেক্ট লগ কৰিব কোনেও নোৱাৰে। আবেদনখন ভগৱানে পালে, 5টাত লেটাৰ সহ পাছ কৰাই দিলে। তাৰপিছত সেই গৃহস্থ ভগৱানকো পাহৰি যায়, নামঘৰকো পাহৰি যায়, আৰু নামঘৰীয়াকো পাহৰি যায়। যেতিয়া পাছ হৈ যায়, মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন যেতিয়া ল'ৰাটো পাছ হৈ যায়, তেতিয়া ঘৰত কি কৰে? গাঁৱৰ কেইজনমান মানুহ মাতি, হয়নে, 10 কেজি ব্ৰইলাৰ মুৰ্গী লৈ আনিলে আৰু এনেকুৱা ডিজে লগাই দিয়ে। তাৰপিছতে আৰু ৰাতি পাৰ্টি আৰম্ভ হৈ গ'ল। বোলে ৰাম্বা হো 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 হো, এই ৰাম্বা হো হো। ভগৱানৰ মূৰত হাত ললে। কি ৰকম মানুহ ৰে। যেতিয়া বোলে বিপদ আহে, আপত্তি আহে, বিপত্তি আপত্তি আহে, তেতিয়া বোলে বাৰে বাৰে বোলে মোৰ ওচৰতে আহি দৌৰ মাৰি আহে। আৰু যেতিয়াই বোলে আপত্তি বিপত্তিবিলাক দূৰ হৈ যায় তেতিয়া মোক পাহৰি যায়। সেইকাৰণে আমাৰ ভক্তিটো হৈছে স্বাৰ্থপৰ। ভগৱানৰ ভক্তিটো সদায় নিস্বাৰ্থ হ'ব লাগে, নিৰ্মোহ হ'ব লাগে আৰু নিষ্কাম হ'ব লাগে। নিস্বাৰ্থ, নিৰ্মোহ আৰু নিষ্কাম ভক্তি, এই 3টা ভক্তি আমাৰ হ'ব লাগে। কিন্তু আমাৰ সদায় ভক্তিটো স্বাৰ্থপৰ। কিছুমান মানুহে নামঘৰত এটা যদি গিৰিলেও দি দিয়ে, বাটচৰাটো দিলে তাত নিজৰ নামটো লিখাই ৰাখে, যাতে মোৰ নামটো জিলিকি থাকক, ঔ হৰি ঔ ৰাম দাতা আমুক, হয়নে বাৰু? ভগৱান কি ভিকাৰী নেকি? তোমাৰ বোলে 10 টকা 20 টকা অৰিহণাতে ভগৱান চলি আছে নেকি? হা? কিছুমান মানুহ ভাগৱতৰ টকা দি দিয়ে, বোলে আমি বোলে ভাগৱত দিলোঁ। কোনোবা কৈছে মই 5,000 টকা দিলোঁ, 10,000 টকা দিলোঁ, আৰু ইয়াক গাই ফুৰিব, তাক গাই ফুৰিব, প্ৰশংসাৰ ৰস ল'বলৈ আৰম্ভ কৰি দিয়ে। প্ৰশংসাৰ ৰস। মই বোলে নামঘৰত 10,000 টকা দিলোঁ, ই ক'ব মোৰ নামঘৰত বোলে 20,000 টকা দিলোঁ।